আপোনালোকৰ মাজত এটা খুব দুখ লগা ভিডিঅ' লৈ আহিছোঁ। মোক এটা ভিডিঅ'টো নিউজটো দেখি মোৰ চকু পানী ওলাই গ'ল। মোৰ বিৰাট দুখ লাগিলে জানেনে, ইমানেই দুখ লাগিলে মানে ভাবিব নোৱাৰোঁ মানে একদম ঘপককৈ বুক মানে খুন্দা মাৰি দিলে, ইমানেই দুখ লাগিলে। যিহেতু এগৰাকী ছাত্ৰীয়ে হিয়া আধা কৰি কান্দিছে মাতৃক বিচাৰি যে মা তোমাৰ লগত মই থাকিবলৈ বিচাৰোঁ, তুমি নহ'লে মই থাকিব নোৱাৰোঁ, মা পাপাৰ লগতে মই থাকিবলৈ বিচাৰোঁ। সেই বুলি কৈ মুখ্যমন্ত্ৰীক আমাৰ হিমন্ত মামাক সাৱটি ধৰিলে। হিমন্ত মামাক সাৱটি কান্দিছে, হিয়া আধা কৰি কান্দিছে ছোৱালীগৰাকী। আহকচোন চাওঁ সেই সম্পূৰ্ণ ভিডিঅ'টো। মোৰ বহুত বেয়া লাগিলে, কিন্তু সঁচাই মোৰ বহুতেই বেয়া লাগিলে। মোৰ পঢ়া শুনাত অসুবিধা মা দেউতাই কষ্ট পায় মোক পঢ়াত। মায়ে মোৰ লগত নাথাকে, মা বাহিৰত মোক পঢ়াবলৈ কাম কৰে, দেউতা ডিমাপুৰত কাম কৰে, ঘৰত নাই আহা। বাই আৰু ভিনি মা কেৰেলাত আছে। মায়ে মা দেউতাৰ লগত থাকিব বিচাৰো, মোক পঢ়াৰ কাৰণে হেল্প কৰক। মায়ে বহুত দুখ কৰে, কিন্তু মোক পঢ়াবলৈ মায়ে থাকিবলগীয়া হয়। মই অকল এইটোৱে ক'ব বিচাৰো যে মোক আৰু মাক একেলগে থাকিবলৈ এটা সহায় কৰি দিয়ক, আৰু মোক পঢ়া শুনাৰ কাৰণে কিবা সুবিধা কৰি দিয়ক। বাইদেউ কিন্তু মোৰ ওচৰত নথকা হ'লে মই আজি ইমান কি আহিব নোৱাৰিলো হয়। দেউতা একেলগে নাথাকে, মানে দেউতাৰ কাৰণে থাকিবলৈ টান পায়, মানে মদ পানী খাই যে কাজিয়া কৰে, সেইটো কাৰণে আঁতৰি থাকিবলগীয়া হৈছে। দেউতাই চব মাটি বাকী মদ পানী খাই কৰি দিলে। মই বিয়া পতাৰ পিছত আৰু ভণ্টিক লৈ আহিলোঁ তাৰ পৰা ইয়ালৈ। দেউতাতো পইচা পাতি নিদিয়ে, এনেকৈ হাজিৰা কৰে। দিগদাৰ হয় আকৌ। মই দিন হাজিৰা কৰি খাওঁ। মা বাপেকে মানে একেলগত নাথাকে আৰু কাজিয়া হৈ বেলেগ বেলেগ হৈ গ'ল। আৰু বাপেকো এতিয়া বেলেগ জেগাত থাকে, ডিমাপুৰত থাকে, মায়ে কেৰেলাত থাকে। তাতো এতিয়া কাম কৰাত মহিলা হৈ পইচা পাতিত অকণ দিগদাৰ হয়, আৰু মোৰো ঘৰখন ইমান দিব পৰা নাই। মোৰো ফেমিলি আছে নিচিনা হৈ গৈছে, ইমানকৈ সহায় কৰিব পৰা নাই। মা আছে, বাবা আছে, মই আছোঁ, আৰু এটা সৰু ছোৱালী এটা আছে। হয়, তাৰ পঢ়া শুনা ভাল হওক আৰু আগুৱাই যাওক। শুনিছোঁ পঢ়া শুনাটো ভালেই আছে, আৰু টকা পইচাৰে দিগদাৰ। আৰু এতিয়া মায়ে আহিলেও মানে ঘৰো নাই সিহঁতৰ, এনেকুৱা হৈ গৈছে এতিয়া। ঘৰটোতো মাটি যি আছিলে বিকি দিলে। যদি এই ছোৱালীজনী ভিডিঅ'টো চাই আছে মাতৃয়ে, আহক এই ছোৱালীজনী মুখখনলৈ চাই আহক, নহ'লে ছোৱালীজনী পঢ়াত বৰবাদ হৈ যাব, চবফালে বৰবাদ হৈ যাব ছোৱালীজনী। আপোনাৰ মৰমৰ কাৰণে তাই হিয়া আধা কৰি কান্দিছে, আপোনাৰ মৰম লাগে। এতিয়া এই টাইমত তাইক মাকৰ মৰম লাগে, যিখিনি টাইমত মাকৰ মৰম লাগে আপুনি সেইটো টাইমত গুচি গৈছে ছোৱালীজনী এৰি থৈ। বহুত বেয়া কাম কৰিছে, বহুত ভুল কাম কৰিছে, কিন্তু তেনেকুৱা কৰিব নাপায়। আপুনি গুচি আহক, অতি সোনকালে আহক, আৰু ছোৱালীজনীক অলপ সাহস দিয়ক, পঢ়িবলৈ সাহস দিয়ক, প্ৰেৰণা দিয়ক, মৰম দিয়ক। যিহেতু আপোনাৰ নিজৰ ছোৱালীহে, নিজৰ ছোৱালীজনী আজি ইমানকৈ কান্দি কান্দি হিমন্ত মামাক সাৱটি ধৰিছে, আৰু কৈছে কি মাকক আনি দিব কৈছে। যিহেতু আপোনাৰ যোগেদি কৈছে আপুনি কিবা এটা কৰিলে মোৰ মাক আনি দিয়ক। কিমান এটা দুখ লগা ভিডিঅ' চাই, মোৰ বহুত বেয়া লাগিলে ভিডিঅ'টো চাই। আৰু যদি কোনোবাই চাই অনুৰোধ কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু লগতে বহুতবাৰ শ্বেয়াৰ কৰি দিয়ক, যোনে পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, যাতে সেই মাতৃজনীয়ে পাওক, আৰু সেই ভিডিঅ'টো চাই মাতৃজনী গুচি আহক সেই ছোৱালীজনীৰ কাষলৈ। যিমান পাৰে শ্বেয়াৰ কৰকচোন আপোনালোকে, এই ছোৱালীজনীৰ মুখখনলৈ চাই আপোনালোকে।